হেল্ল' গাইজ, আজি আমি পঞ্চৰত্ন ৰিজৰ্টত ফুৰিবলৈ আহিলোঁ। আমি আহিছোঁ 3 বন্ধু একেলগে। ইয়াৰ পৰিৱেশ খুবেই ধুনীয়া। ইয়াৰ বতাহ বায়ু চব প্ৰকৃতিৰ হয়, নেচাৰেল। ইয়াত অকলে ফুৰিবলৈ অলপ অসুবিধা হয় যদিও ইমান এটা বেয়া লগা নাই আমাৰ। লগৰ এজনী থাকিলে খুবেই ভাল হ'ল হয়। ইয়াতে ফুৰি অলপ নিশ্চয় ভাল এটা আমেজ পালোঁ হয়, যদিও তথাপি ইমান এটা বেয়াও লগা নাই, কাৰণ ইয়াৰ অক্সিজেন খুবেই পৰিষ্কাৰ, ক্লিন, প্ৰদূষণমুক্ত হয়। ইয়াৰ ব্ৰহ্মপুত্ৰৰ পাৰতে অৱস্থিত। ইয়াৰ মানুহ খুবেই ভিৰ দেখা যায়। মই ঘূৰি ঘূৰি গোটেইখিনি চালোঁ, খুব ভাল লাগিল মোৰ। পাৰিলে আপোনালোকেও এপাক আহিব, ফেমিলি লৈ আহিলে অসুবিধা নহয়, ফেমিলি লৈ আহিব পাৰে। বাচ্ছা লৈ আহিলেও অসুবিধা নাই, এই বাচ্চাও ভাল পাব খেলি ধুলি। ইয়াৰ চাৰিওপিনে চাওক, এই ৰঙা ৰঙা বেলুনবিলাক যে আছে, ইয়াত ৰাতি হ'লে লাইট জ্বলে। ৰাতিৰ পৰিৱেশটো আৰু খুবেই ভাল লাগিব। হয়তো মই অহা নাই যদিও এটা অনুমান কৰিছোঁ, ৰাতিৰ পৰিৱেশ খুবেই ভাল লাগিব। ওপৰৰ পৰা ভিউ লৈছোঁ এটা, ওপৰৰ পৰা চাওক, খুব ভাল লাগিছে, খুব ভাল লগা দৃশ্য এইটো। সেইবাবে ওপৰত উঠি এবাৰ চালোঁ, ওপৰৰ পৰা তললৈ কেনেকুৱা লাগে। আহক, আপোনালোকে আহক, আহি চাওক আমাৰ দৰে। আপোনালোকে পাৰিলে লগৰ দুজনী লৈ আহিব, তেতিয়াহে ভাল লাগিব ফুৰি। এয়া মহাবাহু ব্ৰহ্মপুত্ৰ কাষেদি বৈ গৈছে। ইয়াৰ বতাহ